হেই বিয়াৰসকল, আজি মই এটা সৰু কনচেপ্ট লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে যিসকলে এইবাৰ তোমালোকৰ যিসকলে এইবাৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী এক্সাম দিবা, তোমালোকৰ কাৰণে ভিডিঅ'টো চাবা ভালদৰে। তোমালোকে যদি গোটেই বছৰটো কিবা কিবি কৰি পাৰ কৰিছা, এতিয়া তোমালোকে ভাবি আছা যে এক্সাম কেনেকৈ দিম, কেনেকৈ পঢ়িম, এইকেইদিন কেনেকৈ পঢ়িলে পাছ কৰিম এক্সামত, বা কেনেকৈ পঢ়িলে ভাল এটা মাৰ্ক পাম এক্সামত। তেনেহ'লে মোৰ এই ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা। মই ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ, অলপতে শেষ কৰি দিম। জাষ্ট কেইটামান কথা মনত ৰাখিবা। এই কথাকেইটা মনত ৰাখিলে তোমালোকে এক্সামত ভাল এটা ৰিজাল্ট আনিব পাৰিবা বা ভাল মাৰ্ক আনিব পাৰিবা, ভাল পাৰ্চেণ্টেজ আনিব পাৰিবা। আৰু পাছৰ কথাটো নাই, পাছটো এনেই কৰি যাবা মোৰ ভিডিঅ'টো চালে। পাছ মই 100% গেৰাণ্টি দিম যে তোমালোকে যদি মোৰ ভিডিঅ'টো চাই সেই ৰুলছকেইটা ফ'ল' কৰা, তেনেহ'লে তোমালোকে পাছ এনেই কৰি যাবা। পাছৰ কথা ভাবিব নালাগে, ভাল মাৰ্কো পাই যাবা, 50+ পাবাই। চোৱা, মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চোৱা, এতিয়া কোনটো চন চলি আছে? 2023। 2-3 দিন পিছত কি আহিব? 2024। তো তোমালোকে কি কৰিবা? 2020-21 দুটা বৰ্ষৰ 2020-21 দুটা বৰ্ষৰ কুৱেশ্যনবিলাক, যিবিলাক প্ৰিভিয়াছ ইয়াৰৰ যিবিলাক কুৱেশ্যন আছে, পুৰণি কুৱেশ্যনবিলাক, যোৱা পৰীক্ষা হৈ যায়, এক্সাম হৈ যায় 2021, 20 আৰু 21ৰ কুৱেশ্যন দুটা চনৰ, বেছি নহয়, দুটা চনৰ মাত্ৰ দুটা বৰ্ষৰ কুৱেশ্যন প্ৰশ্ন কাকতবিলাক তোমালোকে ছল্ভ কৰিবা। চাবা, যদি তোমালোকে পাছ নকৰা বা যদি তোমালোকৰ 50ৰ ওপৰত পাৰ্চেণ্ট নাথাকে, তেনেহ'লে মোক ক'বা যে মোৰ 50ৰ ওপৰত পাৰ্চেণ্ট নাই। কাৰণ মই জানো, মই নিজে এক্সাম দিছোঁ, চাইছোঁ কেনেকুৱা এক্সাম হয়, কেনেকৈ টাইপৰ কুৱেশ্যন হয়, কুৱেশ্যন ৰিপিট হয় নে নাই, মই নিজে চাইছোঁ। তোমালোকে 20-21ৰ কুৱেশ্যন দুটা চাবা। যদি তোমালোকে পাছ নকৰা, 50ৰ এবভ পাৰ্চেণ্ট নোপোৱা, তাৰপিছত মোক ক'বা যে মই পাৰ্চেণ্ট পোৱা নাই, মই 50ৰ এবভ পাৰ্চেণ্ট পোৱা নাই, তো আপুনি কি কৰিব এতিয়া কৰক। মই তেতিয়া কি কৰিব লাগে কৰি দিম। ধন্যবাদ।